যেতিয়া এণ্ড ষ্টেজ হয় হয় মানুহ এজনৰ সেই মনৰ সেই কনফিডেন্সটো একেবাৰে কমি যায় হয় যে মোৰ একদম লাষ্ট ষ্টেজ হয় কি কৰিম মই ডায়েলিচিছত মই কিমান দিন বাৰু থাকিম কিমান দিন ছাৰ্ভাইভ কৰিব পাৰিম তাক লৈ মানুহৰ মনত বহুত প্ৰশ্ন থাকে হয় আপুনি অলপ কৈ দিয়কচোন ডায়েলিচিছত কিমান দিন আচলতে ছাৰ্ভাইভ কৰাৰ সম্ভাৱনা থাকে আৰু ডায়েলিচিছতো বহু বছৰ ধৰি মানুহ জীয়াই মানুহ থাকিব জীয়াই পাৰে থাকে আৰু তাৰপাছত যদি কিডনি ট্ৰান্সপ্লাণ্ট কৰিব লগা হ'ল সেইটো কিমান জটিল প্ৰক্ৰিয়া কাৰণ বহুতে কয় কিডনি ট্ৰান্সপ্লাণ্ট কৰাৰ পাছতো বহু লোকৰ আকৌ শৰীৰত বিভিন্ন বেমাৰে দেখা দিয়ে এইটো সঁচা নেকি বাৰু নমস্কাৰ আৰু এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছো নেফ্ৰলজিষ্ট ডক্টৰ দীপাংকৰ তালুকদাৰ আমাৰ সৈতে আকৌ এবাৰ আছে স্বাগতম জনাইছো নমস্কাৰ এপিছড ভাগ কৰি আমি আনি আছো আৰু ডক্টৰ দীপাংকৰ তালুকদাৰক আপোনালোকে লগ পাব বিলাসীপাৰাৰ শাশ্বত মেডিকজত গোটেই ডিটেইলছ আপোনালোকক আমি স্ক্ৰীণত দি দিছোঁ যোগাযোগ কৰি ল'ব পাৰিব এতিয়া প্ৰথম কথাটো হৈছে যে পূৰ্বৰ বহুকেইটা এপিছডত আমি কিডনিৰ বিভিন্ন কথা পাতিম আজি আমি পাতিম লাষ্ট ষ্টেজ চিকেটিৰ কথা মানে ষ্টেজ 5 বুলি যাক কোৱা হয় যেতিয়া ডায়ালিচিছ কৰিবলগীয়া হৈ যায়গৈ সেইখিনি কথা অলপ কৈ দিয়ক লাষ্ট ষ্টেজ চিকেটি আচলতে এজন পেচেণ্টত কেনেকুৱা ৰূপত আমি দেখিবলৈ পাওঁ কি লক্ষণ থাকে আৰু কি কৰিব লাগে তেতিয়া একচুৱেলি কি হয় যিটো আমি চিকেডি বুলি কয় চিকেডিৰ 5টা ষ্টেজ আছে যেতিয়া পেচেণ্টটো একদম লাষ্ট ষ্টেজত আহি পায় তেতিয়াহ'লে সেই ষ্টেজটোত কি হয় পেচেণ্টৰ খাব নোৱাৰা হৈ যায় বা ধৰি লওক কিবা এটা খালে অলপ উকালি আহে বা ভমিটিং হয় বা একেবাৰে অলপমান ব্ৰিডিং ডিফিকাল্টি হৈ যায় বা ধৰি লওক হিমগ্ল'বিন লেভেল বহুতখিনি কমি যায় বা বহুত দুৰ্বল ফিলিং কৰে আৰু যিটোক আমি মানে আমাৰ চাইণ্টিফিক টাৰ্মছত আমি ইউৰেমিক চিমটমছ বুলি কওঁ আৰু যেতিয়া এই ইউৰেমিক চিমটমছবোৰ দেখা দিয়ে তেতিয়াহ'লে দেয়াৰ ইণ্ডিকেশ্যন টু ডু ডায়েলিচিছ আমি তেতিয়া ডায়েলিচিছ ষ্টাৰ্ট কৰিব লাগে একচুৱেলি আমি এইটোক আমি আমাৰ চাইণ্টিফিক টাৰ্মত ৰেনেল ৰিপ্লেচমেণ্ট থেৰাপি বুলি কওঁ জেনেৰেলি আমাৰ এতিয়ালৈকে 3 ধৰণৰ ৰেনেল ৰিপ্লেচমেণ্ট থেৰাপি আছে এটা হৈছে হিম'ডায়েলিচিছ যিটো আমি নৰ্মেল যিটো আমি মেচিনত থ্ৰু দি আমাৰ বডিৰ পৰা ব্লাডটো ওলাই গৈ মেচিনত এটা ডায়েলাইজাৰ বুলি থাকে সেই ডায়েলাইজাৰ মাজেৰে ব্লাডটো গৈ ব্লাডটো পিউৰিফাই কৰি আকৌ বডিৰ ভিতৰত সোমাই যায় এইটোক আমি নৰ্মেল ভাষাত হিম'ডায়েলিচিছ বুলি কওঁ 2 নম্বৰটো হৈছে এটা পেৰিটনিয়েল ডায়েলিচিছ পেৰিটনিয়েল ডায়েলিচিছত কি কৰে আমাৰ বডিৰ পেটৰ ভিতৰত এটা পেৰিটনিয়াম বুলি বস্তু এটা থাকে তো কি কৰে এটা বেগেৰে বডিৰ ভিতৰত পানীটো সোমাই মানে পেৰিটনিয়েল ফ্লুইড এটা ডায়েলিচিছ ফ্লুইড এটা সোমাই দি অলপ সময় বডিৰ ভিতৰত ৰাখি দিয়ে আৰু তাৰপিছত বডিৰ পৰা আপোনাৰ ইউৰেমিক টক্সিনছবোৰ এবজৰ্ব কৰি লয় আৰু তাৰপিছত বডিৰ পৰা পানীটো ওলাই আহে তো এইটোক আমি পেৰিটনিয়েল ডায়েলিচিছ বুলি কওঁ আৰু 3 নম্বৰটো হৈছে ৰেনেল ট্ৰান্সপ্লেণ্ট এতিয়া এই তিনিটাৰ ভিতৰত হিম'ডায়েলিচিছটো একচুৱেলি আজিকালি বহুত বেছি মানে আমাৰ অসম যিহেতু আমাৰ অসম গভৰ্ণমেণ্টত মানে বহুত ফ্ৰীত আজিকালি হিম'ডায়েলিচিছটো আজিকালি ফ্ৰী হৈ গৈছে তো আজিকালি আমাৰ ইয়াতে আমাৰ এইখিনি আমাৰ অসমত হিম'ডায়েলিচিছটো বহুত বেছি প্ৰচলন বেছি আয়ুষ্মানত হয় আয়ুষ্মানৰ আণ্ডাৰত বহুতখিনি ফ্ৰী হৈ গৈছে আৰু এতিয়া সাধাৰণতে যেতিয়া এণ্ড ষ্টেজ হয় মানুহ এজনৰ সেই মনৰ সেই কনফিডেন্সটো একেবাৰে কমি যায় হয় যে মোৰ একদম লাষ্ট ষ্টেজ হয় কি কৰিম মই ডায়েলিচিছত মই কিমান দিন বাৰু থাকিম কিমান দিন ছাৰ্ভাইভ কৰিব পাৰিম তাক লৈ মানুহৰ মনত বহুত প্ৰশ্ন থাকে আপুনি অলপ কৈ দিয়কচোন ডায়েলিচিছত কিমান দিন আচলতে ছাৰ্ভাইভ কৰাৰ সম্ভাৱনা থাকে এইবোৰ একেবাৰে জীৱনৰ লগত জড়িত বিষয় মানুহৰ গোটেই মানসিক অৱস্থাৰ লগত জড়িত বিষয় সেইকাৰণে অলপ তাৰ এটা সৰল আমি কথাখিনি জানিব বিচাৰিছোঁ সৰল ৰূপত একচুৱেলি কি আছিলে আজিৰ পৰা বহু বছৰ আগলৈকে যিটো আমি মানে হিম'ডায়েলিচিছত এটা ডায়েলাইজাৰ বুলি বস্তু থাকে যিটোক আমি নৰ্মেল ভাষাত ফিল্টাৰ বুলি কওঁ বহু বছৰ আগলৈকে কি আছিলে ফিল্টাৰৰ কোৱালিটি সিমান এটা ভাল নাছিলে তো ভালদৰে আমাৰ বডিৰ পৰা ইউৰেমিক টক্সিনবোৰ ওলাই যোৱা নাছিলে তো বডি মানে কি তেতিয়া অলপ লাইফ স্পেনটো অলপ কম আছিলে কিন্তু যিহেতু এতিয়া বিজ্ঞানৰ ইমান উন্নত অৱস্থাত আহি পালে তো এতিয়া যিবোৰ আমি ডায়েলাইজাৰ ইউজ কৰোঁ যিটো পলিচালফন থাকে তো সেইটোৰ কোৱালিটি বহুখিনিয়ে ভাল তো সেইকাৰণে কি হয় এতিয়া আমাৰ ভালদৰে যদি টাইমলি যদি ডায়েলিচিছ কৰি থাকে আৰু তাৰ লগতে যদি ডক্টৰৰ পৰামৰ্শ অনুসৰি যদি লাইফষ্টাইল এটা একচেপ্ট কৰি লয় আৰু লগতে মেডিচিনবোৰ টাইমলি খাই থাকে আৰু হিমগ্ল'বিন লেভেলটো যদি নৰ্মেল থাকে তেতিয়াহ'লে বহু পেচেণ্ট বহু বছৰলৈকে বাচি থাকে আৰু মই এনেকুৱাও পেচেণ্ট দেখিছোঁ যিবোৰ ভালদৰে টাইমলি ডায়েলিচিছ কৰি 20-25 বছৰো মানে জীয়াই আছে হিমগ্ল'বিন লেভেলটো এটা ফেক্টৰ নেকি কাৰণ ডায়েলিচিছ কৰাৰ লগে লগে বা কিডনি পেচেণ্টেজনৰ হিমগ্ল'বিনটো একেবাৰে ডাউন হৈ যায় হয় সেই জটিলতা আনে নেকি পাছত হয় আমি একচুৱেলি কি হয় যেতিয়া মানে হিমগ্ল'বিনটোৰ কাৰণে যিটো ইৰেথ্ৰপয়টিন লাগে সেইটোৰ মেইনলি কিডনিৰ পৰাই বনে চ' কি হয় যেতিয়া কিডনি দুটা বিকল হৈ যায় তেতিয়াহ'লে বডিত সেই ইৰেথ্ৰপয়টিনৰ লেভেলটো কমি আহে চ' তাৰ ওপৰত কি হয় লাহে লাহে হিমগ্ল'বিন লেভেলটো একেবাৰে কমি যায় তো যিবোৰ পেচেণ্টে জেনেৰেলি ডায়েলিচিছ লৈ থাকে তো সিহঁতে যদি টাইমলি যদি আইৰণ ইনজেকশ্যন লয় বা ইৰেথ্ৰপয়টিন ইনজেকশ্যন আৰু আজিকালি খুব ভালৰ কথা যে আমাৰ আছাম গভৰ্ণমেণ্টেও কিন্তু ইৰেথ্ৰপয়টিনবোৰ ফ্ৰীত দি আছে তো সেইবোৰ যদি টাইমলি
পেচেণ্ট এটা লৈ থাকে তেতিয়া হিমোগ্লোবিন লেভেলটো ভাল মানে মেইনটেইন হৈ থাকে। মানে চিকিডি এজন পেচেণ্টৰ এটা প্ৰথম দৃষ্টিত বিষয়টো মন কৰিবলগীয়া হ'ল যে তেওঁ হিমোগ্লোবিন লেভেলটো চেক কৰি থাকিব লাগে হয়। আৰু এবাৰ ডায়ালিচিছ কৰাৰ পাছতো বেছি ক্ষীপ্ৰভাৱে সেইটো চেক কৰিব লাগে আৰু ইনজেকশ্যনটো ল'ব লাগে। এটলিষ্ট মান্থলি এবাৰকৈ হিমোগ্লোবিন লেভেলটো চেক কৰি থাকিব লাগে। ঠিক আছে, সেইটো বৰ গুৰুত্বপূৰ্ণ কথা ক'লে। আন এটা পইণ্ট আহিল যে ডায়ালিচিছ কৰাৰ লগে লগে বহুতে ইনফেকশ্যনৰ ভয় কৰে। আমি শুনিবলৈ পাওঁ আপুনি যি ডায়ালিজাৰৰ কথা ক'লে, কেতিয়াবা কি হয় কিবা কাৰণত টেকনিচিয়ানৰ কিবা ভুলৰ বাবে হওক বা আন কিবা কেতবোৰ কাৰণতে হওক কাৰোবাৰ হেপাটাইটিছ বি, হেপাটাইটিছ চি সেইবোৰো আহি যায়। তাৰ পৰা কেনেধৰণে বাচিব পাৰে? একচুৱেলি কি হয় হেপাটাইটিছ বিৰ মানে কি হয় যেতিয়া এজন মানুহৰ ডায়ালিচিছ আমি ষ্টাৰ্ট কৰিম বুলি ভাবোঁ তো সেইখিনি সময়তে আমি কেইটামান ভেকচিন একচুৱেলি দি লওঁ টু প্ৰিভেণ্ট দ্য ইনফেকশ্যন। মেইনলি তাৰ ভিতৰত আছে আপোনাৰ নিউম'ককেল বা নিউম'নিয়াৰ ভেকচিন কেইটা, ইনফ্লুৱেঞ্জাৰ ভেকচিন কেইটা আৰু এটা হৈছে হেপাটাইটিছ বিৰ ভেকচিন। একচুৱেলি কি হয় যিবোৰ আমি মেইনলি যেতিয়া ডায়ালিচিছ আমি ষ্টাৰ্ট কৰোঁ তেতিয়াহ'লে যিহেতু মানে এইবোৰ পেচেণ্ট টু পেচেণ্ট কণ্টেক্ট হৈ থাকে তেতিয়াহ'লে হেপাটাইটিছ বি ইনফেকশ্যন হোৱাৰ খুব বেছি চান্স থাকে। তো সেইকাৰণে আমি যেতিয়া ডায়ালিচিছ ষ্টাৰ্ট কৰোঁ তেতিয়াহ'লে মেক্সিমাম পেচেণ্টকে আমি হেপাটাইটিছ বি ভেকচিন দিয়াটো জৰুৰী। কিন্তু এতিয়ালৈকে যিহেতু হেপাটাইটিছ চিৰ ভেকচিন ওলোৱা নাই তো আমি হেপাটাইটিছ চিৰ পৰা বাচি থকাৰ কাৰণে মানে মেইনলি আমি প্ৰিভেনশ্যনটোহে আমি কৰিব পাৰোঁ আৰু মেইন প্ৰিভেণ্টিভ মেজাৰ্ছটো হৈছে কি যিমান পাৰোঁ আমি গ্ল'ভছ পিন্ধি থাকিব লাগে, যিবোৰ মেইনলি আমাৰ হেল্থ কেয়াৰ ৱৰ্কাৰ্ছবোৰে যিবোৰ টেকনিচিয়ানছবোৰে যি মানে একচুৱেলি সিহঁতে গ্ল'ভছ পিন্ধি পেচেণ্ট টু পেচেণ্ট মানে যেতিয়া এজন পেচেণ্ট চালে যে নেক্সট পেচেণ্টটো চাব যোৱাৰ সময়ত গ্ল'ভছ খুলি আৰু এক্সট্ৰা গ্ল'ভছ এটা পিন্ধি লোৱাটো ভাল। মানে হাইজিনটো মেইনটেইন কৰিব লাগে টেকনিচিয়ানসকলে। তাত ৰোগীৰ অৱদান নাথাকে, কিন্তু মেক্সিমাম অৱদান হেল্থ কেয়াৰ ৱৰ্কাৰ্ছ থাকে আৰু ৰোগীয়ে মাত্ৰ যিটো সাৱধানতামূলক পদক্ষেপ হিচাপত হেপাটাইটিছ বিৰ ভেকচিনটো লৈ থোৱা, ইনফ্লুৱেঞ্জাৰ ভেকচিন ল'ব পাৰে আৰু নিউম'নিয়া নিউম'ককেল ভেকচিন ল'ব পাৰে। সেইখিনি ভেকচিন ল'ব পাৰে কাৰণ হেপাটাইটিছ চিৰ ভেকচিন যিহেতু নাই কিন্তু সেইবোৰত দৰৱ আছে যদি কিবা কাৰণত যদি হয়। হেপাটাইটিছ চিটো ইনফেকশ্যন ৰেট বেছি কিন্তু হেপাটাইটিছ বিতকৈ তাৰ অলপমান কমপ্লিকেশ্যনটো অলপ কম। একচুৱেলি কি হয় 3 মাহৰ হেপাটাইটিছ চি হ'লে অকল 3 মাহৰ মেডিচিন খালে কিয়ৰ হোৱা বুলি নকওঁ কিন্তু বেমাৰটো দমাই ৰাখে। আৰু হেপাটাইটিছ বিৰো আকৌ দৰৱ আছে কিন্তু সেইটো লাইফ লং খাব লাগে, সেইটো লাইফ লং খাই থাকিব লাগিব। এইটো বৰ গুৰুত্বপূৰ্ণ কথা। মানে হেপাটাইটিছ বি হ'লেই মানুহজন যে একেবাৰে দৰৱ খালেই ভাল হৈ যাব তেওঁৰ ভাইৰাছটো তেনেকুৱা নহয়। অমিতাভ বচ্চনৰো হেপাটাইটিছ বি আছে, তেখেতেও দৰৱ লাইফ লং খাই আছে। মাজে মাজে প্ৰিভেণ্টিভ মেজাৰ্ছ হিচাপত লিভাৰ টেষ্টবোৰ কৰাই থাকে, ফাইব্ৰ স্কেন কৰাই থাকিব লাগিব। কাৰণ হেপাটাইটিছ বি আমাৰ লিভাৰ চিৰচিছ কৰাই দিয়ে, সেইটো এটা বৰ ডাঙৰ কথা। আৰু আমি বহুত ৰোগী দেখিছোঁ চিকিৎসালয়ত ডায়ালিচিছ কৰি থাকে, তেওঁলোকে কিছুমান চিকিৎসকে বা টেকনিচিয়ানে সেই বিষয়বোৰ নাচায়, যাৰ ফলত হেপাটাইটিছ বি বা চি হৈ যায় আৰু শেষ ষ্টেজত গৈ তেওঁ লিভাৰ চিৰচিছ হৈ পেলাই মৃত্যু হয়। মানে কিডনীৰ এই বিকল হোৱাৰ পাছত আন পাৰ্শ্বক্ৰিয়াও বহুত থাকে আৰু বাচি থকাৰ উপায় হ'ল এইকেইটা আপুনি যিকেইটা ক'লে যে মেইনলি আপোনাৰ হাইজিন মেইনটেইন কৰিব লাগে আৰু ডায়ালিচিছতো বহু বছৰ ধৰি মানুহ জীয়াই থাকে। আৰু তাৰ পাছত যদি কিডনী ট্ৰান্সপ্লান্ট কৰিব লগা হয় সেইটো কিমান জটিল প্ৰক্ৰিয়া? কাৰণ বহুতে কয় কিডনী ট্ৰান্সপ্লান্ট কৰাৰ পাছতো বহু লোকৰ আকৌ শৰীৰত বিভিন্ন বেমাৰে দেখা দিয়ে, এইটো সঁচা নেকি বাৰু? এইটো একচুৱেলি সঁচা কথা হয়। মানে কি হয় যেতিয়া আমি মানে কিডনী ট্ৰান্সপ্লান্টেশ্যন কৰোঁ তো সেইখিনি সময়ত আমি বহুত কেইটা মানে আমাৰ বডিৰ ইমিউন ছিষ্টেমটো ছাপ্ৰেছ কৰিবৰ কাৰণে বহু মেডিচিন দিব লগা হয়। যিকেইটাৰ ভিতৰত থাকে আমি এণ্টি থাইমোচাইড গ্লোবুলিন যিটো ATG বুলি কোৱা হয় বা মিথাইল প্ৰেডনিছলিন ইনজেকশ্যন থাকে বা ধৰি লওক কিছুমান মেডিচিন থাকে লাইক টেক্ৰলিমাছ, মাইক্ৰফিনলেট, মফেটিল। এইবোৰ খালে মানে বডিৰ ইমিউন ছিষ্টেমটো মানে ছাপ্ৰেছ হৈ যায়। তাৰ ফলত কি হয় যিবোৰ সৰু সৰু মানে ইনফেকশ্যন থাকে সেইবোৰ বহুত ভয়ানক ৰূপত দেখা দিয়ে। তো সেইকাৰণে আপুনি কিডনী ট্ৰান্সপ্লান্টেশ্যনৰ পিছত মানে বহুত প্ৰিভেণ্টিভ মেজাৰ্ছ লৈ চলিব লাগে যাতে ইনফেকশ্যন ৰেটটো কমি থাকে। আৰু তাৰ লগতো কি হয় মানে আপোনাৰ ট্ৰান্সপ্লান্টেশ্যনৰ পিছত বহুকেইটা কেঞ্চাৰ বেমাৰ বেছিকৈ বাঢ়ি যোৱাৰ চান্স থাকে। কিন্তু এইবোৰ ভয় খাই যে আমি কিডনী ট্ৰান্সপ্লান্টেশ্যন নকৰিম তেনেকুৱা নহয়। তো যদি ভালদৰে আমি টাইমলি একবাৰ চেকআপ কৰি থাকোঁ আৰু যদি মেডিচিনবোৰ টাইমলি খাওঁ আৰু যদি এইবোৰ ফাৰ্ষ্ট মানে ইনফেকশ্যনৰ ফাৰ্ষ্ট চাইনকেইটা যদি আমি চাই থাকোঁ তেতিয়াহ'লে কিডনী ট্ৰান্সপ্লান্টৰ পিছতো বহু পেচেণ্ট আছে মই দেখিছোঁ 10-15 বছৰ, 20 বছৰ, 25 বছৰো ভালদৰে জীয়াই আছে। বৰ গুৰুত্বপূৰ্ণ কথা। মানে সাৱধানীৰ মৰণ নাই বুলি যে আমি কওঁ, এটাই কথা যে আপুনি সাৱধান হ'ব লাগিব। কেনেধৰণে সাৱধান হ'ব যে ফাৰ্ষ্ট ষ্টেজৰ পৰা আপুনি চকু ৰাখিব লাগিব। আপোনাৰ বছৰত এবাৰ কিডনী চেকআপ কৰাটো দৰকাৰী। ডায়েবেটিছ বা প্ৰেছাৰ আছে যদি তেওঁ যিকোনো 6 মাহৰ মূৰে মূৰে কৰিবই লাগে। তেনেহ'লে এই ষ্টেজলৈকে নাযাবগৈ, মানে এণ্ড ষ্টেজ কিডনী ডিজিজ কাৰণ নহ'বগৈ, ডায়ালিচিছো কৰিব লগা নহ'ব, ট্ৰান্সপ্লান্টো কৰিব লগা নহ'ব। আৰু বাই চান্স যদি ডায়ালিচিছো কৰিছে বা ট্ৰান্সপ্লান্টেশ্যনো কৰিছে তাৰ মিনিং এইটো নহয় যে আপোনাৰ জীৱন শেষ।
আপুনি যদি ভালদৰে নিজৰ হিমোগ্লোবিন লেভেলটো বা ধৰি লওক আপোনাৰ নিজৰ কোনো ইনফেকশ্যনৰ যদি সেইবোৰ চাই থাকে লক্ষণবোৰ চাই থাকে তেতিয়াহ'লে আপোনাৰ ভালদৰে বহু বছৰ আপোনালোকে আৰামছে জীয়াই থাকিব পাৰিব। বঢ়িয়া কথা। এজন নেফ্ৰলজিষ্টৰ এয়া পোনপটীয়া কথা। আমি যিমানখিনি পাৰোঁ খোলাখুলিকৈ কথাখিনি পাতিলোঁ, কাৰণ বহুতে ৰোগী আহে আপোনালোকৰ ওচৰত, সময় কম থাকে, কথাবোৰ সুধিবলৈ সুযোগ নাপায়। আমি ভিডিঅ'ৰ জৰিয়তে এটা চেষ্টা কৰোঁ যাতে কথাবোৰ পোনপটীয়াকৈ চিকিৎসকৰ মুখৰ পৰা ওলাওক। হয়। আচলতে আপোনাৰ কি অসুবিধা হৈ আছে, আপুনি কি ভাবি আছে, সেই মানসিক কথাবোৰ মোৰ জৰিয়তে আপোনাৰ মাজলৈ গৈছে। হয়। আশা কৰিছোঁ উত্তৰবোৰ পাইছে। আৰু দীপাংকৰ তালুকদাৰ ডাঙৰীয়া, অশেষ ধন্যবাদ। আপুনি সুন্দৰভাৱে বৰ সহজ সৰলকৈ কথাখিনি বুজাই দিছে। আপোনাক শাশ্বত মেডিকেলতো পাবই, আৰু লগতে আপুনি অসমৰ বিভিন্ন প্ৰান্ততো ভৱিষ্যতে ঘূৰক, সেইটো আমি আশা কৰিছোঁ। অশেষ ধন্যবাদ জনাইছোঁ। নমস্কাৰ। নমস্কাৰ।